বন্ধুসকল এতিয়া আছো মই ফেঞ্চি বজাৰ ব্ৰহ্মপুত্ৰ কেবিনত আৰু ইয়াৰে দেখিছে আইটেমবিলাক আৰু ইয়াতে পাভ মাছ ৰৌ মাছ বাহু মাছ আৰু মিছা মাছৰ বহুতখিনি আইটেম পায় এখন ফেঞ্চি বজাৰত বহুত বিখ্যাত হয় আৰু এইটো দেখিছে বিল্ডিং হয় ইয়াৰে ফাৰ্ষ্ট ফ্ল'ৰতে আছে এখন আৰু এইফালে বিল্ডিঙৰ ভিতৰেদি এতিয়া ওপৰলৈ উঠি যাব লাগিব আৰু ভিতৰখন আপোনালোকক দেখাই আছো ইয়াতে বহুত মানুহ হয় ডেইলি আৰু আজি ময়ো আহিলো ইয়াতে ভাত খাবৰ কাৰণে এতিয়া দেখিছে সময় হৈছে 3টা বাজিছে আৰু 3টা বজাতো ইয়াতে মানুহ ফুল হৈ আছে আৰু ইয়াৰে এখন মেনুখন হয় মেনুখন চাই লওঁ ইয়াতে কি পায় ইয়াতে মাছ মাংসৰ বিভিন্ন ধৰণৰ আইটেম পায় আৰু ইমানখিনি আইটেম পোৱা হোটেল মই এখনে প্ৰথম পাইছো আৰু দেখিছে এখন এতিয়া ভেজ থালি মই আহি গ'ল আৰু মই ইয়াতে লৈছো এতিয়া ছাগলী মাংস আৰু পাভ মাছ লৈছো আৰু লৈছো মিছা মাছ বনাইছে এইটো মালাই কাৰী এতিয়া গোটেইখিনি টেষ্ট কৰিম আৰু আপোনালোকক জনাই আছো কেনেকুৱা পাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে ইয়াতে খাইছে কেনেকুৱা পাইছে এবাৰ কমেণ্ট কৰি জনাবচোন মই ইয়াতে প্ৰথম আহিছো আৰু ফেঞ্চি বজাৰত আজিলৈকে মই ভাতেই খোৱা নাই আৰু ফেঞ্চি বজাৰত ভাল ভাতৰ হোটেল এখন বিচাৰি নাপাওঁ আৰু আজি এখন পাইছো ইয়াতে টেষ্ট কৰিবৰ কাৰণে আহিলো এইটো দেখিছে মিছা মাছৰ মালাই কাৰী বনাইছে এইটো প্ৰথমবাৰৰ কাৰণে খাম এনেকুৱা খানা মই আজিলৈকে নাই খোৱা আৰু মিছা মাছ যিহেতু কম খোৱা হয় খানা কিন্তু মানিব লাগিব মানে ভেজ থালিখনেই হওক বা যিখিনি আইটেম বনাইছে মাছ মাংস বিৰাটে টেষ্ট হৈছে আৰু লাষ্টত এইটো খাম এতিয়া পাভ মাছ ইয়াতে আপোনালোকে বৰালি মাছ আৰি মাছ পাভ ৰৌ গোটেইখিনি আপোনালোকে পাই যাব আৰু সাংঘাতিক টেষ্ট বনাইছে খানাটো আৰু লোকেশ্যনটো আপোনালোক ভালদৰে কৈ আছো আপোনালোকে লক্ষ্মী কেবিন চিনিয়ে পায় সকলোৱে এইখন এখন 75 ইয়াৰ্ছ পুৰণা হোটেল হয় আৰু ইয়াৰ অপজিটতে আছে ব্ৰহ্মপুত্ৰ কেবিন আৰু এইডোখৰ কমাৰপতি হয় আপোনালোকে ইয়াতে আহিব এবাৰ খাই চাব এইখন দি দিছো ইয়াৰ মেনুখন আৰু ভিডিঅ'টো যদি আপোনালোকৰ চাই পিনি ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব